ঘোঁৰাৰ নিচিনা মুখখন আৰু কাছৰ নিচিনা বুকুখন চৰাইৰ নিচিনা পাখি 6 ঠেং আছে তাৰ 6 ঠেং দেখি কি হ'ব পাৰে ক'বা নেকি ভাঙি তেতিয়া মোৰ আইডিয়া আহিলে পাখিটো নাই পাখিটো নাই চৰাইৰ নিচিনা পাখিটো উৰি যাব পাৰে আৰু মুখখন জোঙা ঘোঁৰাৰ নিচিনা ঘোঁৰাৰ নিচিনা হয়নে বাৰু বাইদেউ সম্পূৰ্ণ শুদ্ধ সম্পূৰ্ণ শুদ্ধ তৰাও নহয় বেলিও নহয় নহয় জোন বাই পোহৰতকৈ আন্ধাৰতহে বেছিকৈ দেখা পায় জোনাকী পৰুৱা জোনাকী পৰুৱা মেকুৰী চকু মেকুৰীৰ চকু ধ্ৰুৱতৰা আকাশৰ পৰা ফালি চিলি ওলাই আহে ড্ৰাগন এইটো সম্পূৰ্ণৰূপে ভুল হৈছে নদৰো লাও পুলি লৰাই ললো লাও পুলি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ এক্সকিউজ মিৰ বিশেষ অনুষ্ঠানলৈ আৰু আমি আজি এটা খুব নিজম পৰিৱেশ কিন্তু ইয়াত এজাক মহিলাৰ দল আৰু আমাৰ লাহৰীঘাটবাসী ৰাইজক আমি দেখা পাইছোঁ ইয়াত আমি মৰিগাঁও জিলাৰ পৰা প্ৰায় 24-25 কিলোমিটাৰমান আমি সোমাই আহিছোঁ ভিতৰলৈ আৰু মাজে মাজে ভাল পথ মাজে মাজে দুৰ্গম পথ অতিক্ৰম কৰি আমি এইখিনি ঠাই পাইছোঁহি আৰু চহৰৰ পৰা গাঁৱৰ পৰিৱেশ সম্পূৰ্ণৰূপে পৃথক আৰু গাঁৱত এটা নিজঞ্জাল পৰিৱেশ পোৱা যায় গাঁৱত এক সহানুভূতি পোৱা যায় গাঁৱত সৰলতা পোৱা যায় আৰু এইসকল মানুহ যিসকলে বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগৰো বলি হ'বলগীয়া হয় যিদৰে লাহৰীঘাট ভোৰবন্ধা বুলিলেই মাথাউৰিৰে ছিঙি নিয়া আৰু বানাক্ৰান্ত ৰাইজৰ ছবিখন মনলৈ আহে আমি এইখিনিতে লগ পাইছোঁ এজন প্ৰথমতে যুৱক এই অঞ্চলৰ আপোনাৰ পৰিচয়টো জানি প্ৰথমতে মই মফিদুল হুছাইনী মই এই অঞ্চলতে বৰ্ণ এণ্ড বৰ্তাপ হোৱা ঘৰ ইয়াতে আপোনাৰ ঘৰ ইয়াতে মফিদুলৰ ঘৰ ইয়াতে আচ্ছা মফিদুল লাহৰীঘাটখন কিয় ভাল লাগে বাৰু লাহৰীঘাট ইয়াৰ হিষ্ট্ৰী আছে এনেকুৱা আৰু বিভিন্ন কমিউনিটিৰ মানুহৰ শান্তি সমৃদ্ধিৰ জাগা ইয়াত সকলো কমিউনিটিৰ মানুহ মিলি জুলি বসবাস কৰে আৰু ইয়াত কৃষিৰ কাৰণে বিখ্যাত হয় এই অঞ্চলত পাচলি খেতি কৃষকে পাচলি উৎপাদন কৰি অসমৰ বিভিন্ন চহৰত ছাপ্লাই হয় আচ্ছা এইখিনি আমি য'ত ৰৈ আছোঁ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখনলৈ যাবলৈ কিমান দূৰ যাব লাগিব ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ 2 কিলোমিটাৰমান 2 কিলোমিটাৰ গ'লে পাই যাম আচ্ছা আমি কথা পাতিম ধন্যবাদ জনাইছোঁ এইসকল আমি মহিলাক দেখা পাইছোঁ বাইদেউ কেনেকুৱা লাগে এই অঞ্চলত আপুনি বাস কৰি খুবেই ভাল লাগে নীৰৱ পৰিৱেশ মানে কোনো এটা বাহিৰত যেনেকুৱা চহৰ অঞ্চলত আমি নানান ধৰণৰ গণ্ডগোলবিলাক শুনিবলৈ পাওঁ জাতিগত বা ধৰ্মগত কিন্তু ইয়াত আজিলৈকে ময়ো তেজপুৰৰ ছোৱালী হয় তেজপুৰৰ ছোৱালী মোৰ 20 বছৰ হ'ল বিয়া হোৱা কিন্তু আজিলৈকে মই মানে এইখিনি ঠাইত এইটো নাপালোঁ শান্তিৰ পৰিৱেশ এটা আছে সেইকাৰণে ভাল লাগে আৰু ইয়াত কোনোবা বানপীড়িত আছে নেকি কোনে শিবিৰত থকা আপুনি কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে এতিয়া সমস্যা পুৰা হেৰি হৈছে বানে যে আমাৰ মাথাউৰিখন ছিঙি লৈ গ'ল এতিয়া মানুহে বহুত অৱস্থা হাহাকাৰত আছে মানুহে মানুহৰ চোতালতে আলানে দালাঙে থাকিব লগা হৈছে মফিদুলক মই ক'ম যে আমি এক্সকিউজ মি জৰিয়তে কি কৰোঁ বাৰু আপুনি জানে নিশ্চয় এক্সকিউজ মি বিৰাট মনোৰঞ্জন এটা প্ৰগ্ৰাম হয় সেইটো আৰু ইয়াতে প্ৰশ্ন হৈ যায় মানে কথাটো এনেকুৱা স্কুলত পঢ়ি থকা দিনলৈ মনত পৰিব লাগিব আমাৰ স্কুলত কি হয় প্ৰশ্ন সোধোঁ আমি হয়নে কিতাপত আমি প্ৰশ্ন পাওঁ এতিয়া মোৰ এটা প্ৰথম প্ৰশ্ন অকণমান আন্ধাৰ নামি আহিছে কিন্তু এটা প্ৰশ্ন উদয় হ'ব এতিয়া প্ৰশ্ন কেনেকুৱা প্ৰশ্নটো হৈছে যে তৰা নহয় সকলোৱে শুনিব দেই আমাৰ বাইদেউসকল আপুনি তৰা দেখিছে নাই আপুনি তৰা জোন দেখিছে সূৰ্য দেখিছে সেইবোৰ হ'লে কি হয় পোহৰ হয়নে নহয় এতিয়া এনেকুৱা এটা কি বস্তু আছে তৰাও নহয় বেলিও নহয় নহয় জোন বাই কিন্তু পোহৰতকৈ আন্ধাৰতহে বেছিকৈ দেখা পায় দেখা পায় এইটো কি বস্তু জোনাকী পৰুৱা আৰু কোনোবাই ক'ব নেকি জোনাকী পৰুৱা মই কৈছোঁ তৰা নহয় আৰু বেলিও নহয় জোন বাই আৰু পোহৰতকৈ তাক আন্ধাৰত বেছি ভালকৈ দেখা পায় মেকুৰীৰ চকু আৰু কোনোবাই বাইদেউসকলে কিবা ক'ব নেকি জোনাকী আৰু কোনোবাই ক'ব নেকি আন্ধাৰত বেছি দেখা পায় আৰু আকাশৰ পৰাই উৰি আহে জোনাকী পৰুৱা আন্ধাৰত বেছি দেখা পায় জোনাকী পৰুৱা
আৰু 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 ওচৰ পাইছেগে হা ধ্ৰুৱতৰা আকাশৰ পৰা ফালি চিলি ওলাই আহে হয় ধ্ৰুৱতৰা ধ্ৰুৱতৰা হোৱা নাই আৰু আপুনি ক'ব বৰষুণৰ বতৰত এইটো ঢেৰেকনি মাৰে ঢেৰেকনি মাৰে হয় ওচৰলৈ আহক আপুনি বৰষুণৰ বতৰত ঢেৰেকনি মাৰে তেতিয়া কি হয় তেতিয়া পোহৰ হয় ঢেৰেকনি পোহৰ নে এইটো কি বুলি কয় সেইটো আমি বিজুলী বুলি কওঁ বিজুলী বুলি কয় বিজুলীটো সম্পূৰ্ণ শুদ্ধ এটা হাত চাপৰি বজাই দিয়ক বাইদেউ ওচৰলৈ আহক বাইদেউৰ নামটো জানি ল'ম কি নাম বাইদেউ মোৰ নাম মিছেছ ৰুণা লাইলা বেগম ৰুণা বাইদেউক দিব লাগিব এটা উপহাৰ লাহৰি ঘাটত উপহাৰ দিছোঁ ওচৰলৈ আহক ৰুণা বাইদেউ এইটো উপহাৰ হাত চাপৰি এটা বজাই দিব লাগে সকলোৱে এবাৰ মই আৰু দ্বিতীয় প্ৰশ্ন সুধিম এবাৰ সাজু নেকি মই আপোনাক সুধি দিম প্ৰথমতে ভাবি ল'ব আৰু সকলোৱে যত্ন কৰিব ইয়াত মানে এনেকুৱা এটা বস্তু কি আছে যিটো মানে ঘোঁৰাৰ নিচিনা মুখখন আৰু কাছৰ নিচিনা বুকুখন চৰাইৰ নিচিনা পাখি 6 ঠেং আছে তাৰ 6 ঠেং দেখি কি হ'ব পাৰে ক'বা নেকি ভাঙি এই বাইদেউসকলক সুধি আহোঁ আপুনিও ভাবি থাকক কোনে ক'ব পাৰে ঘোঁৰাৰ নিচিনা মুখ আৰু কাছৰ নিচিনা বুকু বাইদেউ মনলৈ আহিছে নেকি 6 ঠেং আৰু চৰাইৰ নিচিনা পাখি কাৰোবাৰ মনলৈ আহিছে নেকি কাছৰ নিচিনাহে বুকু অঁ পাখিও আছে এইটো দেখিছানে কেতিয়াবা নাই দেখা ন মই কৈ দিলে দেখা কৈ দিব বোলে সঁচাকৈ একেবাৰে সহজ কিন্তু ইয়াত কোনে বা পাৰে এতিয়া লাহৰি ঘাটত কোনে পাৰে মই আকৌ এবাৰ কৈছোঁ অসমবাসী ৰাইজক প্ৰশ্নটো হৈছে ঘোঁৰাৰ নিচিনা মুখ কাছৰ নিচিনা বুকু চৰাইৰ নিচিনা পাখি আৰু 6টা ঠেং আছে তাৰ বা লাহৰি ঘাটত আছে নেকি এইটো নাই ছাৰ কি বস্তু কি নাম কি ড্ৰাইগন এইটো সম্পূৰ্ণৰূপে ভুল হৈছে সম্পূৰ্ণ ভুল হৈ গ'ল কিন্তু এতিয়া শুদ্ধটো কি কিবা মনলৈ আহিছে নেকি মফিদুলক এবাৰ সুধি দিম বাটাৰফ্লাই ফৰিং এনেকুৱা হ'ব নেকি হা ফৰিং নে ফৰিং হ'ব নেকি ফৰিং হ'ব নেকি এনেকুৱা লাগি আছে ফৰিঙেই হয় কিয় না ফৰিঙৰ অলপ মুখটো অলপ ঘোঁৰাৰ নিচিনাই হয় ঘোঁৰাৰ নিচিনা অঁ আচ্ছা আৰু ঠেংটো 4টা 6টা এনেকুৱা ছটা ঠেং। 6টা থাকে আৰু কাছৰ নিচিনা বুকুখন বুলি কৈছোঁ বুকুখন বুকু এনেকুৱা বুকু প্লেনেই থাকে কাছৰ নিচিনা ধৰিব পাৰি ফৰিং ফৰিং হ'ব লাগে সম্পূৰ্ণ শুদ্ধ ফৰিং সম্পূৰ্ণ শুদ্ধ এই হ'ব নেকি বুলি কিয় ক'লে হ'ব ফৰিং সাংঘাতিক পাই গ'লো আপুনি কেনেকৈ ভাবি আছিলে মানে ইমান ভাবি আছিলোঁ এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো পটককৈ অকণ জটিল কাৰণ ইমানটা বস্তু গুণ মিলাব লাগিব কাছও আছে তাত ঘোঁৰাও আছে তাত ড্ৰেগন ক'লে তেতিয়া মোৰ আইডিয়া আহিলে পাখিটো নাই পাখিটো নাই হয়। চৰাই নিচিনা পাখিটো উৰি যাব পাৰে আৰু মুখখন জোঙা ঘোঁৰাৰ নিচিনা ঘোঁৰাৰ নিচিনা হয় হয়নে বাৰু বাইদেউ ফৰিং দেখিছে নাই দেখিছোঁ হা ফৰিং গাত পৰিলে কেনেকুৱা লাগে বাইদেউ সুধিম ফৰিং আপোনাৰ গাত ফৰিং এটা পৰি গ'লে দৌৰিব নে থাকিব নদৰো নদৌৰে এৰুৱাই দিব হয় হা? ফৰিং দেখিছে নাই দেখিছোঁ হয় নে নহয় উত্তৰটো ফৰিং হয় ফৰিং হয় ফৰিঙৰ কাৰণে দিব লাগিব উপহাৰ এতিয়া ফৰিঙৰ কাৰণে উপহাৰ পোৱা ক'ৰবাত শুনিছেনে ক'ত শুনিছে এক্সকিউজ মি হয়নে এইটো উপহাৰ মফিদুলৰ বাবে উপহাৰ এটা হাত চাপৰি আমাৰ এক্সকিউজ মিয়ে লাও পুলি লৰাই ৰুলো কয় লাহৰি ঘাটত আজিলৈকে অহা নাই প্ৰথম আহিছোঁ গতিকে লাও পুলি কোনে ৰুব এতিয়া লাও পুলি লৰাই ৰুলো লৰাই লফা এবাৰ মফিদুলে ক'ব লাও পুলি লৰাই ৰুলো লৰাই ৰফা আৰু এবাৰ লাও পুলি লৰাই ৰুলো লৰাই লফা লাও পুলি লৰাই ৰুলে লৰাই বেলেগে নোৰোৱে নিজে ৰুব লাগিব লাও পুলি লৰাই ৰুলো লৰাই লফা লাও পুলি লৰাই ৰুলো লৰাই লফা লাও পুলি লৰাই মই কম ছাৰ লাও পুলি এবাৰ আপুনি কিমান বৰকে হাঁহিব পাৰে চাম কিমান বৰকে হাঁহিব পাৰে নোৱাৰে লাও পুলি লৰাই ৰুলো লৰাই লফা আমি জাগিৰোডৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ জাগিৰোডৰ পৰা বিভিন্ন মানুহক লগ পাই এইখিনি পালোহি আৰু এনেদৰে আমি চহৰ নগৰ গাঁও ভূঁই সকলোতে এক্সকিউজ মিৰ যাত্ৰা অব্যাহত ৰখাৰ কামনা কৰিছোঁ আৰু এনেদৰে আমি বিভিন্ন ঠাইলৈ যাম অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ আছোঁ আৰু গৈ থাকিম চাই থাকিব এক্সকিউজ মি